যদি যোগে হৰণ বিয়োগে পূৰণ পূৰণে যোগ আৰু হৰণে বিয়োগ প্ৰক্ৰিয়া বুজায় তেন্তে 45 + 9 - 2 × 12 / 3 ৰ মান হৈছে এই অংকটো যোগ চিনটো হ'ব হৰণ যোগ চিনৰ ঠাইত হৰণ চিন দিলোঁ বিয়োগ চিনটো পূৰণ চিন হ'ব বিয়োগ চিনটো পূৰণ চিন কৰিলোঁ পূৰণ চিনটো যোগ চিন হ'ব যোগ চিন দিলোঁ হৰণ চিনটো বিয়োগ চিন হ'ব বিয়োগ চিন দিলোঁ এতিয়া অংকটো সমাধান কৰিম ইয়াত যোগ বিয়োগ পূৰণ আৰু হৰণ চিন আছে বদমাছৰ নিয়ম মতে প্ৰথমে ব্ৰেকেটৰ কাম কৰিব লাগে তাৰ পিছত অফৰ কাম কৰিব লাগে ইয়াৰ পিছত হৰণ হৰণৰ পিছত পূৰণ পূৰণৰ পিছত যোগ যোগৰ পিছত বিয়োগৰ কাম কৰিব লাগে ইয়াত ব্ৰেকেট নাই হৰণ চিন পূৰণ চিন যোগ চিন আৰু বিয়োগ চিন আছে এই চাৰিটা চিনৰ ভিতৰত প্ৰথমে হৰণ চিনৰ কামটো কৰিব লাগিব 45ক 9ৰে হৰণ কৰিম 5 হ'ব পিছৰ সংখ্যাখিনি যেনেদৰে আছে তেনেদৰে বহুৱাই যাম এতিয়া পূৰণ চিন যোগ চিন আৰু বিয়োগ চিন আছে এই তিনিটা চিনৰ ভিতৰত প্ৰথমে পূৰণ চিনৰ কাম কৰিব লাগিব 5 আৰু 2 পূৰণ কৰিম 5 × 2 = 10 পিছৰ সংখ্যাখিনি বহুৱাই যাম 10 আৰু 12 যোগ কৰিম 22 22ৰ পৰা 3 বিয়োগ কৰিম 19 উত্তৰ হ'ব 19 অপশ্যন বি